মৰণোত্তৰভাৱে NB নিউজে ৰাজীৱ শদিয়া অৰ্থাৎ মোৰ স্বামীলৈ যি বঁটা আগবঢ়াইছে অসম বিভূষণ, সেই বঁটাটিৰ বাবে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালটোৰ ফালৰ পৰা। আৰু প্ৰথম দিনাখনৰে পৰাই আমাৰ পৰিয়ালটোৰ কাষত, আমাৰ এই বিপদৰ সময়ত, আমাৰ দুখৰ সময়ত NB নিউজৰ সমগ্ৰ পৰিয়ালটি আমাৰ কাষত সদায় থিয় দি আছে। আমাৰ বাবে এয়া সাহস হৈ পৰিছে। আৰু NB নিউজৰ স্বত্বাধিকাৰী নিপেন দাস ডাঙৰীয়ালৈ মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা 2 তাৰিখে NB নিউজৰ যি দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান হ'ব, তাৰ বাবে মই শুভকামনা জ্ঞাপন কৰিছোঁ। বিশেষ অসুবিধা আৰু বিশেষকৈ শাৰীৰিক অসুস্থতাৰ বাবে মই সেইদিনাখন তাত অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিম। মোৰ সলনি আমাৰ ককাইদেউ যাব অনুষ্ঠানটিত বঁটাটি গ্ৰহণ কৰিবলৈ। আৰু NB নিউজৰ যি মাহেকীয়া আলোচনী সমীক্ষণ প্ৰকাশ পাব, সেই সমীক্ষণলৈও মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মৰণোত্তৰভাৱে NB নিউজে ৰাজীৱ শদিয়া অৰ্থাৎ মোৰ স্বামীলৈ যি বঁটা আগবঢ়াইছে অসম বিভূষণ, সেই বঁটাটিৰ বাবে বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালটোৰ ফালৰ পৰা। আৰু প্ৰথম দিনাখনৰে পৰাই আমাৰ পৰিয়ালটোৰ কাষত, আমাৰ এই বিপদৰ সময়ত, আমাৰ দুখৰ সময়ত NB নিউজৰ সমগ্ৰ পৰিয়ালটি আমাৰ কাষত সদায় থিয় দি আছে। আমাৰ বাবে এয়া সাহস হৈ পৰিছে। আৰু NB নিউজৰ স্বত্বাধিকাৰী নিপেন দাস ডাঙৰীয়ালৈ মই অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা 2 তাৰিখে NB নিউজৰ যি দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান হ'ব, তাৰ বাবে মই শুভকামনা জ্ঞাপন কৰিছোঁ। বিশেষ অসুবিধা আৰু বিশেষকৈ শাৰীৰিক অসুস্থতাৰ বাবে মই সেইদিনাখন তাত অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিম। মোৰ সলনি আমাৰ ককাইদেউ যাব অনুষ্ঠানটিত বঁটাটি গ্ৰহণ কৰিবলৈ। আৰু NB নিউজৰ যি মাহেকীয়া আলোচনী সমীক্ষণ প্ৰকাশ পাব, সেই সমীক্ষণলৈও মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।